কৰিমগঞ্জ এতিয়া হ'ব শ্ৰীভূমি হয়। মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কৰিমগঞ্জৰ নাম সলনি কৰি তাক শ্ৰীভূমি কৰি দিলে। কিন্তু প্ৰশ্ন থাকি গ'ল যে তাত থকা কৰিমউদ্দিন, বছিৰুদ্দিনক আদি কৰি যিবিলাক বাংলাদেশী অসমলৈ আহিছে, অসমত সোমাইছে, অসমৰ লাখ লাখ বিঘা মাটি দখল কৰিছে, তেওঁলোকে এতিয়া ভাৰতীয় নাগৰিক হ'ল, তেওঁলোকক মুখ্যমন্ত্ৰী খেদিব পাৰিবনে? মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডৰ পৰা বাংলাদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিছে, কিন্তু অসমত কিমানজন বাংলাদেশীক খেদিব পাৰিছে, এই হ'ল এটা মূল প্ৰশ্ন। গতিকে নাম সলাই কি অসমখন আকৌ অসম কৰিব পাৰিব নে চলিব বাংলাদেশী দপদপ